দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো হিমন্তৰ চৰকাৰৰ মুখ থেকেছা ৰাজ্যৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে এতিয়া বিজেপি চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে চৰকাৰৰ মুখ থেকেছা বুলি ক'ব লাগিব এক প্ৰকাৰে এতিয়া ৰাজ্যত পুনৰ দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ ব্যৱহাৰ নকৰে চৰকাৰে পুৰণি যি মিটাৰ আছিল সেই মিটাৰ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ খবৰ জনাইছো হিমন্ত চৰকাৰৰ মুখ থেকেছা এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ পুৰণি মিটাৰ বক্সলৈ উভতি যাবলৈ সাজু ৰাজ্য চৰকাৰ স্মাৰ্ট মিটাৰ নহয় নতুন গ্ৰাহকে পাব পুৰণি ডিজিটেল মিটাৰ এতিয়া দেখিবলৈ পোৱা গৈছে নিজৰ সিদ্ধান্ত বাতিল কৰিছে চৰকাৰে 17 জুনত এপিডিচিএলৰ সঞ্চালক মণ্ডলীয়ে বৈঠকত লৈছে এই ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত সেই খবৰ জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছিল ৰাজ্যে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু অৱশেষত এতিয়া সেই প্ৰতিবাদত সেও মানিছে ৰাজ্য চৰকাৰে আৰু প্ৰতিবাদৰ পিছতেই দেখিবলৈ পোৱা গৈছিল ৰাইজে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছত বৰ্তমান সময়ত নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈ পৰিছে চৰকাৰ আমি পুনৰবাৰ চলাই আছো হিমন্ত চৰকাৰৰ মুখ থেকেছা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা প্ৰতিবাদৰ পিছতে সেও মানিছে চৰকাৰে পুৰণি মিটাৰ বক্সলৈ উভতি যাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ স্মাৰ্ট মিটাৰ এতিয়াৰে পৰা গ্ৰাহকক প্ৰদান নকৰে আমি জনাই আছো এতিয়া চৰকাৰে ৰাইজৰ প্ৰতিবাদত সেও মানিছে 17 জুনত এপিডিচিএলৰ সঞ্চালক মণ্ডলীয়ে বৈঠকত লৈছে বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা নতুন গ্ৰাহকে পাব পুৰণি ডিজিটেল মিটাৰ চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘৰে ঘৰে ডিজিটেল মিটাৰ লগাব বুলি এক প্ৰকাৰ নিশ্চিত কৰিছিল জোৰ জবৰদস্তিও ঘৰে ঘৰে ডিজিটেল মিটাৰ লগোৱা হৈছিল আৰু তাৰ পাছতে ৰাজ্যজুৰি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লোকে সেই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু কোৱা হৈছিল যে ডিজিটেল মিটাৰত অন্য যি আমাৰ পুৰণি মিটাৰ আছিল সেই মিটাৰত বিল কমকৈ আহে আৰু স্মাৰ্ট মিটাৰত বিল অত্যাধিক আহে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছিল ৰাজ্যত কেইবাটাও তেনে ধৰণৰ ঘটনা পোহৰলৈ আহিছিল আৰু তাৰ পাছতেই চৰকাৰে কিন্তু কৈ দিছিল যে সকলোৱে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব লাগিব শেহতীয়াকৈ চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ এতিয়া বাধ্য হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা প্ৰতিবাদৰ পাছতেই চৰকাৰ পিছ হুহকিবলৈ বাধ্য হৈ পৰিছে দেখিবলৈ পোৱা গৈছিল ৰাজ্যত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব লাগিব ঘৰে ঘৰে সেই নীতিত চলিবলৈ লৈছিল চৰকাৰ আৰু সকলোৰে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা কৰিছিল চৰকাৰে কোটি কোটি টকা ব্যয়েৰে স্মাৰ্ট মিটাৰ লগাবলৈ চৰকাৰ প্ৰস্তুত হৈ পৰিছিল কিন্তু সেই সিদ্ধান্ত বৰ্তমান সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা যে প্ৰতিবাদ সেই প্ৰতিবাদৰ পাছতে এতিয়া বাতিল কৰিবলৈ বাধ্য হৈ পৰিছে ৰাজ্যৰ চৰকাৰ পুৰণি মিটাৰ বক্সলৈ উভতি যাবলৈ সাজু হৈছে চৰকাৰ আৰু 17 জুনত এপিডিচিএলৰ সঞ্চালক মণ্ডলীয়ে বৈঠকত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি পুনৰবাৰ জনাইছো যিখন চৰকাৰে দম্ভালি মাৰি স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাব লাগিব বুলি কৈছিল স্মাৰ্ট মিটাৰ লগাবলৈ কোটি কোটি টকা ব্যয় কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৰাইজে বাৰে বাৰে কৈছিল যে স্মাৰ্ট মিটাৰ ব্যৱহাৰ নকৰো স্মাৰ্ট মিটাৰৰ অত্যাধিক বিদ্যুতৰ বিল আহে আৰু তাৰ পিছত কিন্তু চৰকাৰে বিভিন্ন মন্তব্য প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছিল চৰকাৰে উল্লেখ কৰিছিল যে স্মাৰ্ট মিটাৰেই লগাব লাগিব কিন্তু এই মুহূৰ্তত চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে নিজৰ সিদ্ধান্ত এতিয়া বাতিল কৰিছে চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা প্ৰতিবাদৰ পাছতে এতিয়া সুৰ সলনি কৰিছে চৰকাৰে
পুৰণি মিটাৰ বক্স ব্যৱহাৰ কৰিবলৈ পুনৰ উভতি যাবলৈ সাজু হৈ পৰিছে স্মাৰ্ট মিটাৰ নহয় এতিয়াৰ পৰা নতুন গ্ৰাহকে পাব পুৰণি ডিজিটেল মিটাৰ ৰাজ্যৰ লাখ লাখ বিদ্যুতৰ গ্ৰাহকলৈ ডাঙৰ খবৰ চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা প্ৰতিবাদৰ পাছতে এতিয়া চৰকাৰৰ সুৰ সলনি চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে ৰাইজে সদিয়াৰ পৰা ধুবুৰীলৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল তাৰ পাছতে এতিয়া চৰকাৰ পিছ ঘুহকিবলৈ বাধ্য হৈছে চৰকাৰে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ নহয় নতুন গ্ৰাহকক পুৰণি ডিজিটেল মিটাৰ দিয়াৰ যোজা আৰম্ভ কৰিছে 17 জুনত এপিডিচিএলৰ সঞ্চালক মণ্ডলীয়ে বৈঠকত লৈছে বৃহৎ সিদ্ধান্ত আমি পুনৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া চৰকাৰৰ দেখিবলৈ পোৱা গৈছে নিজৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ সিদ্ধান্ত সলনি কৰিছে চৰকাৰে স্মাৰ্ট মিটাৰ নহয় এতিয়াৰ পৰা পুৰণি যে ডিজিটেল মিটাৰ আছিল সেই ডিজিটেল মিটাৰ ব্যৱহাৰ কৰিব চৰকাৰে ৰাজ্য চৰকাৰ সাজু হৈ পৰিছে পুনৰ স্মাৰ্ট মিটাৰৰ সলনি পুৰণি ডিজিটেল মিটাৰ ব্যৱহাৰৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৰাইজ ৰাজপথলৈ ওলাই আহিছিল আৰু ৰাইজে কৈছিল যে স্মাৰ্ট মিটাৰত অত্যাধিক বিদ্যুতৰ মাচুল বৃদ্ধি হয় অত্যাধিকভাৱে বিল বৃদ্ধি পোৱাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছিল আৰু তাৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দল সংগঠনে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু চৰকাৰৰ তৰফৰ পৰা সেই প্ৰতিবাদক প্ৰথম অৱস্থাত কোনো গুৰুত্ব আৰোপ কৰা নাছিল চৰকাৰে বাৰে বাৰে জনাইছিল যে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব লাগিব আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত চৰকাৰে নিজৰ সেই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা প্ৰতিবাদৰ পাছতে পুনৰ এতিয়া চৰকাৰে ডিজিটেল মিটাৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে চৰকাৰে এইবাৰ ডিজিটেল মিটাৰ ব্যৱহাৰ কৰিব পুৰণি যে ডিজিটেল মিটাৰ আছিল সেই ডিজিটেল মিটাৰ ব্যৱহাৰ কৰিব কোটি কোটি টকা ব্যয় কৰি চৰকাৰে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবলৈ গৈ আছিল সমগ্ৰ ৰাজ্যত কিন্তু পুনৰ এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে নিজৰ সেই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে দল সংগঠন ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনা দেখিবলৈ পোৱা গৈছিল বিগত সময়ছোৱাত এনেদৰে ৰাইজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল ৰাইজে আৰু ৰাইজৰ সেই প্ৰতিবাদত বৰ্তমান সময়ত হেওমানি চৰকাৰে দেখিবলৈ পোৱা গৈছে পুনৰ ডিজিটেল মিটাৰ ব্যৱহাৰৰ দিশে আগবাঢ়িছে এতিয়াৰ পৰা নতুন গ্ৰাহকে স্মাৰ্ট মিটাৰ নহয় ডিজিটেল মিটাৰ লাভ কৰিব বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ সাজু হৈ পৰিছে পুনৰ ডিজিটেল মিটাৰ ব্যৱহাৰৰ বাবে মুহূৰ্ত ডাঙৰ খবৰ চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত হৈছিল সেই প্ৰতিবাদৰ পাছতে চৰকাৰে হেও মানিছে আৰু চৰকাৰে পুনৰবাৰ এতিয়া পুৰণি যি ডিজিটেল মিটাৰ আছিল সেই ডিজিটেল মিটাৰ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাজু হৈ আছে চৰকাৰে পুনৰ ডিজিটেল মিটাৰ ব্যৱহাৰ কৰিব আমি পুনৰবাৰ জনাই আছো এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে স্মাৰ্ট মিটাৰত বিদ্যুতৰ মাচুল অত্যাধিকভাৱে বৃদ্ধি পোৱাৰ কথা চৰকাৰ কৈছিল কিন্তু চৰকাৰে সেইখিনি সময়ত ৰাইজৰ সেই প্ৰতিবাদক আওকাণ কৰিছিল কিন্তু বৰ্তমান সময়ত চৰকাৰৰ সিদ্ধান্ত সলনি হৈছে চৰকাৰে নিজৰ সুৰ সলাবলৈ বাধ্য হৈছে ৰাজ্যৰ প্ৰতিবাদৰ ওচৰত হেও মানি পুৰণি মিটাৰৰ বক্সলৈ উভতি যাব খুজিছে চৰকাৰ স্মাৰ্ট মিটাৰ নহয় নতুন গ্ৰাহকে এতিয়াৰে পৰা পাব পুৰণি ডিজিটেল মিটাৰ এই মুহূৰ্তত সেই খবৰ জনাইছো